এতিয়া চাওঁচোন কুৱেশ্যন নম্বৰ 1 2 ভাগটো কি দিয়া আছে s² + 4s + 1 ঠিক আছে। এইটো আমি এতিয়া মধ্যপদ বিভাজন কৰি আমি দুটা শূন্য ওলাম আৰু এই শূন্য দুটাৰ সত্যবান কৰিম। ঠিক আছে গাইজ, এতিয়া আমি কৰি দেখাই আছোঁ তোমালোকে চোৱা। প্ৰথমে চোৱা আমি লিখি দিছোঁ কুৱেশ্যনটো যে 4s² - 4s + 1। তো ইয়াতে প্ৰথমে আমাৰ যিটো ষ্টেপটো হ'ব সেই ষ্টেপটো হ'ব যে এই প্ৰথম পদ আৰু এই শেষৰ পদ দুটাৰ যিটো সহগ আছে আৰু এটা যিটো ধ্ৰুৱক আছে সহগ আৰু ধ্ৰুৱক দুটা পূৰণ কৰিব লাগিব। তো প্ৰথমে পূৰণ কৰি চাওঁ। ইয়াতে কিমান আছে 4 আৰু ইয়াতে কিমান আছে 1। পূৰণ কৰিলে কিমান পাম 4। এতিয়া এই 4ৰ আমি কি কৰিম চুটিহৰণ কৰিম। 2ৰে দিলোঁ 2 বাৰ, 2ৰে দিলোঁ 1 বাৰ, অৰ্থাৎ কিমান পালোঁ 2 পূৰণ 2 = 4। ঠিক আছে। এতিয়া এই 2 পূৰণ 2ক এনেকুৱা ধৰণে সজাব লাগিব যাতে আমি কিমান পাওঁ 4 পাওঁ। ঠিক আছে, আমাৰ টাৰ্গেট হ'ল এইটো কিমান পাব লাগে 4। তেনেহ'লে আমি এইটো কি লিখিব পাৰিম 2 + 2 কিমান হ'ব পাৰে 4। অ'কে, আমি এইখিনি ফৰ্মেটটো এইটো 2 + 2টো লিখিম এই 4 জেগাত। ঠিক আছে, এতিয়া চোৱা আমি লিখি দি আছোঁ, লিখিলে তোমালোকে বুজি পাবা। এতিয়া আমি লিখি দি আছোঁ এতিয়া যেনেকৈ 4s আছে 4s² মাইনাছ এই 4ৰ জেগাত লিখিম 2 + 2 লগত কি আছে s + 1। অ'কে, এতিয়া আমি যেনেকৈ 4s আছে 4s লিখি দিলোঁ 4s² মাইনাছ এইটো কি প্লাছ মাইনাছ কি হ'ব -2 আছে 2 লগত এটা s পূৰণ হৈ আছে, আকৌ প্লাছ মাইনাছ এইটো কি হ'ব -2 আছে এইটোৰ লগত s পূৰণ হৈ আছে +1। ঠিক আছে, তো এইখিনি লিখাৰ পিছত এতিয়া আমি চাব লাগিব যে এই প্ৰথম দুটা পদৰ মাজত কি কমন আছে। ইয়াতে কমন থকাটো এই পদ আৰু এই পদৰ মাজত মই অকণমান বিস্তাৰিতভাৱে লিখি দিওঁ যাতে তোমালোকে বুজি পোৱা। 4 × 4ক আমি কি লিখিব পাৰিম 2 × 2 2 × 2 আৰু ইয়াতে থাকে s কেইটা আছে দুটা, এটা পূৰণ আৰু এটা আছে মাইনাছ ইয়াতে 2 × s আছে। ঠিক আছে, আৰু ইয়াতে আছে -2 × s + 1। ঠিক আছে, তো ইয়াত চোৱা এই দুইটো আৰু এই দুইটো কমন আছে, মানে যদি মই ইয়াৰ পৰা এইখিনি চাওঁ ইয়াৰ মাজত কি কমন আছে এইটো 2 এইটো কমন আছে, তো 2 কমন লিখি লওঁ 2 কমন। আৰু কি আছে ইয়াতে এটা s আছে ইয়াতো s আছে, sটো কমন ল'লোঁ 2s কমন ল'লোঁ, থাকিল ইয়াতে 2 আৰু s থাকি গ'ল, তো লিখিলোঁ 2s। ইয়াতে মাইনাছ চিন ইয়াতে একো নাই মানে কি 1 থাকি গ'ল। তো এইটো দুটা এতিয়া পদৰ পৰা আমি কি ল'ম -1 কমন ল'ম। তেনেহ'লে কিমান থাকিব ইয়াতে যে -2 কমন লোৱাৰ লগে লগে এইটো প্লাছো হৈ গ'ল, তো মাইনাছে মাইনাছে কি হ'ব মাইনাছে প্লাছ হৈ যাব, আৰু 2 থাকিল আৰু s থাকিল, এইটো প্লাছে মাইনাছে কি এতিয়া এই প্লাছে মাইনাছে কি হ'ব মাইনাছ হৈ যাব -1 হৈ গ'ল। ঠিক আছে, যেতিয়া তুমি চাবা যে এই দুটা পদ মিলি গৈছে তাৰমানে তোমাৰ কুৱেশ্যনখিনি কৰাখিনি শুদ্ধ হৈ আছে। ঠিক আছে, এই পদ দুটা যে কমন হ'ল এই পদ দুটা প্ৰথমে লিখি লওঁ যে 2s - 1 বাকী থাকিল, আৰু এইটো থাকিল 2s থাকি গ'ল ইফালে আৰু ইফালে -1 থাকি গ'ল। ঠিক আছে, এতিয়া ইকুৱেল দি 0 দি দিয়া। ঠিক আছে, এইগিলা 0 দিব লাগিব কাৰণ এইটো দ্বিঘাত সমীকৰণত। অ'কে, এতিয়া আমি এইখিনি পোৱাৰ পিছত আমি কি লিখিম যে এইটো এটা 0 এইটো এটা 0, মানে 2s - 1 = 0 বা 2s - 1 = 0। এতিয়া আমি এই মাইনাছ চিনটো সমান চিহ্ন ইফালে আহিলে প্লাছ হৈ যাব, ইয়াত থাকি গ'ল 2s আৰু এই এছৰ লগত 2টো পূৰণ হৈ আছে ইফালে গ'লে হৈ যাব হৰণ। সেনেকুৱা কৰি এটা ছেম ইয়াতে আকৌ 2s থাকি গ'ল -1টো ইফালে গ'লে +1 হৈ যাব, আৰু এই 2টো পূৰণ হৈ আছে ইয়াতে আহিলে হৰণ হৈ যাব। অ'কে, এইখিনি আমি দুটা আমি শূন্য পালোঁ, দুটা সমান পাইছোঁ, হাফ হাফ পাইছোঁ। তলত লিখি দিম এতেকে দি যে চোৱা এতিয়া লিখিছোঁ যে শূন্য দুটা হ'ল হাফ আৰু হাফ। ঠিক আছে, তো এতিয়া আকৌ আমাৰ সেই প্ৰথম যিটো ইকুৱেশ্যনটো আছিল সেইটো ইকুৱেশ্যনটো লিখি ল'ব লাগিব, যিটো আছিল 4s² - 4s + 1 সেইটো লিখাৰ পিছত =0। তো ইয়াৰ পৰা আমি a আৰু b আৰু c ৰ মান ল'ব, অৰ্থাৎ এইটো আমাৰ কি আছে ax² + bx + c। এইটো এটা আহি ইয়াত আমি a ৰ মানটো পাম, b ৰ মানটো পাম আৰু c ৰ মানটো পাম। সেইমতে ইয়াৰ পৰা আমি a ৰ মান, b ৰ মান আৰু c ৰ মানটো ওলাই ল'ব লাগিব। ঠিক আছে, তো ইয়াতে a ৰ মানটো কিমান আছে 4, তো a = কিমান হ'ল 4। ইয়াতে b ৰ মান কিমান আছে b ৰ মান আছে -4, c ৰ মান কিমান আছে 1। অ'কে, এইখিনি আমি মান পালোঁ, a b c ৰ মান পাই গ'লোঁ। এতিয়া আমি ইয়াতে প্ৰথমে আলফা প্লাছ বিটা লিখিম, আলফা প্লাছ বিটা। ঠিক আছে, আলফা প্লাছ বিটাৰ ফৰ্মুলাটো আমি জানো কি আছে -b/a। তো সেইবাবে ইয়াতে -b মাইনাছ চিন দি b ৰ মান কিমান আছে -4 আছে, তেনেহ'লে দুটা মাইনাছ হ'ব সেইকাৰণে বিকেট দিলোঁ, আৰু a ৰ মান কিমান আছে 4। অ'কে, এতিয়া চোৱাচোন এই মাইনাছ মাইনাছ কি যাব প্লাছ হৈ যাব, 4 থাকিল তলত 4 থাকিল, 4 4 কাটিলে কিবাৰ যায় 1 বাৰ যায়। ঠিক আছে, তো এইটো এটা 1 পালোঁ, আৰু ইফালে আহা
ইফালে যেটো আছে আলফা প্লাস বিটাৰ কৰিলো এতিয়া আলফা ইনটু বিটা কৰিম কি কৰিম আলফা ইনটু বিটা ঠিক আছে তো আলফা ইনটু বিটা কাৰণে আমি ফৰ্মুলা জানো c/a তো c মান কিমান আছে 1 আৰু a এর মান কিমান আছে 4 ঠিক আছে এইখিনি থাকক এতিয়া আমি কি কৰিম সত্যাপন কৰি দিম ঠিক আছে যেতিয়া সত্যাপনটো লিখি ফেলে এতিয়া মই দেখাই আছো এটা সব লিখিছো যে শূন্য দুটাৰ যোগফল এতিয়া শূন্য দুটা কি পাইছো হাফ আৰু এটা শূন্য পাইছো হাফ এই দুটা যোগ কৰিলে কিমান পাবা তলত লহাগু লোৱা কিমান থাকিল 2 এবাৰলে এতিয়া ওপৰত কিমান থাকিল এটো 1 1 কেনকে 1 1 কলো কাৰণ এই দুইটো লহাগু ললে দুইটো দুই ভিতৰত যায় একবাৰ যায় সেই একেৰ এটো এক পূৰণ কৰিলে একে থাকিব প্লাস ইনটু প্লাস চিহ্ন লিখলো এই দুইটো দুই ভিতৰত একবাৰ যায় সেই একক দি এক এক পূৰণ কৰিলে একে থাকিব ঠিক আছে তো অর্থাৎ কিমান পালো ওপৰত পালো 2 তলত 2 এই কাটাকাটি কৰিলে কিমান পাম 1 ওকে তো এটো যেটো 1 পালো ঠিক আছে গাইজ যেটো আমি 1 পালো এতিয়া ইয়াৰ লগত চোৱা যেটো 1 পালো 1 পাৱাৰ পিছত এটো যেটো আমাৰ ফৰ্মুলাটো স্পেশালি এটো ইফালে যিমানখিনি মান হল শূন্য দুটাৰ যোগফল আৰু আমি তাতে ওপৰত যে পাইছিলো যে আলফা প্লাস বিটাৰ মান কিমান পাইছিলো আলফা প্লাস বিটাৰ মানো আমি পাইছিলো 1 তো এই দুটা সমান হল আকৌ আলফা ইনটু বিটাৰ মান কিমান পালো হাফ ইনটু হাফ কৰিব লাগিব তো অৰ্থাৎ তলে তলে পূৰণ কৰা ওপৰৰ পূৰণ কৰা 2 2 4 ওপৰত 1 1 1 আৰু ইফালে আমি আলফা প্লাস যেটো বিটাৰ প্লাস কৰি কিমান পাইছিলো এই যে ওপৰত পাইছিলো কিমান আছে 1/4 তো অৰ্থাৎ এই দুটা সমান হল আৰু এই দুটা সমান হল তেনেহলে এটো সত্যাপন কৰা আমাৰ হৈ গল এতিয়া আমি লিখিম 3 নম্বৰ কোৱেশ্চনটো ঠিক আছে গাইস সো এটা দিয়া আছে যে 6x² - 3 - 7x এটো আমাৰ আৰহিত নাই তো অৰ্থাৎ কি আৰহিটো হল x² + bx + c এইটো আৰহিত লব লাগিব ঠিক আছে তো অৰ্থাৎ আমাৰ x টকাটো পদটো মাজত লব লাগিব তো এই কাৰণে আমি তো প্ৰথম আৰহিত লৈ লও 6x² - 7x - 3 = 0 দ্বিঘাত সমীকৰণ আৰহিত আমি পাতি ললো এতিয়া আমি মাজৰ পদটো কি 7 টাৰ্গেটটো হল 7 তেনেহলে এই ইয়াৰ হহকটো কিমান আছে আৰু এইটো ধ্ৰুবকটো কিমান আছে দুটা পূৰণ কৰিব লাগিব ইফাল থাকিল 6 ইফাল থাকিল 3 তাহলে 6 পূৰণ 3 কিমান হল 18 হল এতিয়া এই 18 চুটিহৰণ কৰি দিয়া 2 দি 9 বাৰ 3 দি 3 বাৰ তো অৰ্থাৎ কিমান পালো 2 পূৰণ 3 পূৰণ 3 এই সংখ্যাখিনি আমি এনেদৰে সজাব লাগিব যাতে আমি 7 পাও তাৰ কাৰণ তোমালোকে চাচোন এটা আমি কি কৰিম এই দুটা পূৰণ কৰি 3 3 গুণ কিমান হল 9 তাৰ পৰা 2 বিয়োগ কৰি দিলে কিমান হ'ব 7 ঠিক আছে তেনেহলে আমি এইখিনি বস্তু লিখিম কোনখিনি ঠাইত এই 7 ৰ ঠাইত ঠিক আছে তেতিয়া আমি লিখি লও 6x² মাইনাস এটো কি লিখিম 9 - 2 9 - 2 এটো লগত আছে এটা x - 3 = 0 তো এতিয়া এটো যেন কাছে 6x² লিখি দিলো তো মাইনাস প্লাস -9 আর লগত একটা এক্সপোনেন্ট আছে কো মাইনাস মাইনাস কি হয়ে প্লাস প্লাস 2x পূরণ হয়ে আছে 3 = 0 এই দুটা পদৰ মধ্যে এটা কমন লব লাগিব কমন লওয়ার কারণে তুমি চেষ্টা কৰিছোৱা যে ইয়াতে কি আছে যদি আমি ইয়াতে 3 ৰে হেৰি কৰো 3 ৰ ফৰ্মুলাটা লিখো তেনেহলে 3 পূৰণ 2 লগতে এটা আছে x পূৰণ x মাইনাস এটো কব 3 পূৰণ 3 প্লাস ইনটু x ঠিক আছে এবাৰ প্লাস থাকিল কিমান 2x - 3 = 0 তো ইয়াৰ পৰা আমি এইটো 3 কমন ললো আৰু এইটো x2 কমন ললো অৰ্থাৎ এটা থাকে 2 আৰু x থাকি গল 2x থাকি গল মাইনাস ইয়াতে কি থাকিল অকল 3 থাকি গল তো এতে দেখা পালো এইখিনি ঠিকই আছে তেনেহলে এতে +1 কমন লোৱা তেনেহলে এটো যেনকে থাকিব হেনকে থাকিব তেনেহলে কি হয় না ইয়াৰ পৰা 1 কমন ললে কি এইখিনি হ'ব -3 এটো থাকিব = 0 এতিয়া আমাৰ এইটো পদ আৰু এইটো পদ কমন তো গতিকে এটো লিখি ললো 2x - 3 আৰু এইটো থাকিল কিমান 3x + 1 ওকে = 0 এটা শূন্য পাই গলো এটা আমি লিখি দিম যে 2x - 3 = 0 বা 3x + 1 = 0 তেতিয়া আমি এইটো ইফালে আনি দিলে কি হ'ব ধনাত্মক সংখ্যা হৈ যাব আৰু এটা থাকি গল 2x ঠিক আছে এতিয়া আমি এইখিনি যেটা পালো পাওয়ার তুমি সহজন কেনে করিম এই x2 পূরণ হয়ে আছে ইফালে গলে হরণ হব এটা একটা শূন্য পালো আর ইফালে সহজন 3x তো রয়ে গেল ইফালে 1 ইফালে গলে মাইনাস হয়ে যাব তো -1 এই 3 টো কি আছে ইফালে পূরণ হয়েছে ইফালে হরণ হব তো এই দুটা শূন্য পালো এটা শূন্য এটা শূন্য পালো ঠিক আছে এদিকে সমীকরণটো এতিয়া আমি এই শূন্য যে পোৱাৰ পিছত আমি এতিয়া ইয়াৰ শূন্য দুটাৰ প্ৰথমে যোগ আৰু
যোগফল আৰু পূৰণফলটো ওলাই ল'ম, তাৰপিছত আমি সলভ কৰিম। চাই থাকা তোমালোকে। এতিয়া আমি লিখিছোঁ যে শূন্য দুটা হ'ল 3/2 আৰু -1/3। এতিয়া আকৌ আমি এই প্ৰথম যিটো আমাৰ যিটো দিয়া আছিল তাৰ পৰা আমি ডাইৰেক্ট ওলাই দিব পাৰোঁ, আৰু নোলালেও কোনো প্ৰব্লেম নাই। তো ডাইৰেক্টলি আমি এতিয়া কি লিখি দিম, সত্যাপন। ঠিক আছে, তো সত্যাপন কৰিব গ'লে আগত পূৰণফলটো ওলাই যাব, নহ'লে আকৌ কনফিউজন হ'ব নহয়। আগৰ কুৱেশ্যনটো পূৰণফলটো ওলাইছোঁ, তো এতিয়া আমি লিখি দিম যে শূন্য দুটাৰ পূৰণফল, শূন্য দুটাৰ পূৰণফল অৰ্থাৎ আলফা ইনটু বিটা। ইয়াৰ মানটো কি আছে, আলফা ইনটু বিটা। বিটা যেটো সেই এইটো মানটো কেতিয়া আছে, c/a। তো এতিয়া এই চিটো মান লাগিব, এইটো মান লাগিব, আৰু ইয়াতে লিখি দিম কি, শূন্য দুটাৰ যোগফল, শূন্য দুটাৰ যোগফল। ওকে, তো হ'ল আলফা প্লাছ বিটা। তো শূন্য দুটাৰ যোগফলটো কি হ'ব, -b/a। ওকে, এতিয়া আমি এই চি আৰু এৰ মান আৰু -bৰ মান কৰিব পাম। এতিয়া তুমি এই যে প্ৰথম যিটো দ্বিঘাত সমীকৰণটো আছিল, সেই সমীকৰণটো এটা মই লিখি লওঁ যে দ্বিঘাত সমীকৰণ আছিল 6x² - 7x - 3। ইয়াৰ পৰা এইটো যদি তুমি এইটো আৰ্হিত লিখি দিয়া, তেনেহ'লে ax² + bx + c। ঠিক আছে, তেনেহ'লে এইটো হ'ল এৰ মান, তেনেহ'লে কিমান হ'ল, এৰ মান কিমান হ'ল 6, আৰু ইয়াতে বিৰ মান কিমান হ'ল -7, বিৰ মান কিমান -7, আৰু চিৰ মান কিমান -3। ঠিক আছে, এইখিনিতে মান পালোঁ, চিৰ মান -3। ওকে, সেইখিনি মানখিনি আমি ইয়াতে পুট কৰি দিম, যিটো আমাৰ ইয়াতে চিৰ মানটো কিমান আছে -3, এৰ মান কিমান পাইছোঁ 6, আকৌ ইয়াতে কিমান পাইছোঁ, বিৰ মান পাইছোঁ কি, বিৰ মান হ'ল -7। ওকে, এর মান কিমান পাইছোঁ 6। এতিয়া আমি এইটো সলভ কৰি দিওঁ যে ইয়াতে কি হ'ব, -, কি হ'ব প্লাছ, আৰু ইয়াতে কি হ'ব 6, আৰু এইটো সলভ কৰিলে কি হ'ব, ইয়াতে হ'ব -3 আৰু ইয়াতে 6। কাটাকাটি কৰিলে কৰিব পাৰা, এইটো কাটিলে কিমান যাব, ওপৰত হ'ব -1, তলত হ'ব 2। ঠিক আছে, এইখিনিতে গম পালা। এতিয়া আমি ইয়াৰ পৰা আমি কি কৰিম, এতিয়া সত্যাপনটো কৰি দিম। তো সত্যাপনৰ নিয়মটো হ'ল যে আলফা প্লাছ বিটাৰ যিখিনি মান আৰু আমি যদি শূন্য দুটা কি হ'ব, সমান হ'ব লাগিব। ঠিক আছে, এতিয়া আমি এইটো সত্যাপনটো কৰি দিওঁ, তোমালোকে চোৱাচোন। এইখিনি আমাৰ সত্যাপনখিনি হৈ গ'ল, কাৰণ সংখ্যা দুটা যিটো শূন্য দুটা পূৰণফল লিখিছোঁ, যে শূন্য দুটা যোগফল লিখিছোঁ। ঠিক আছে, আৰু যিটো শূন্যগিলা যে পাইছোঁ, শূন্যৰ মানখিনি ইয়াতে চোৱাচোন, যে -1/2 আৰু 7/6 পালোঁ। ঠিক আছে গাইজ, এতিয়া চোৱাচোন 4 নম্বৰ পাৰ্টটো কি দিয়া আছে, 4u² + 8u। তো এইটো এতিয়া আমি লিখি লওঁ, লিখাৰ পিছত এইটো আমি সলভ কৰিম। এতিয়া চোৱা লিখি লৈছোঁ এইটো। এতিয়া এইটো যেতিয়া আমি আৰ্হিত লিখিম, মানে ইয়াৰ আৰ্হিটো আছিল ax² + bx + c = 0। যিটো ইয়াতে দেখা পাইছোঁ যে চিৰ মানটো দিয়া নাই, অৰ্থাৎ ইয়াতে চিৰ মানটো তুমি 0 বুলি ধৰি ল'ব পাৰা, আৰু যদি দিয়া নাই যদি দৰকাৰে নাই থাকক, তেনেহ'লে এইটো ax² + bx এইটো ফৰ্মত দিয়া আছে। তো চিটো ইয়াতে 0 হৈ আছে, মানে একো নাই, মানে 0। তো অৰ্থাৎ এইটোক আমি এতিয়া ফৰ্মুলাত পাতিবৰ কাৰণে চেষ্টা কৰিম। তো প্ৰথমে এইটো চোৱাচোন, এইটো 4 আছে, এইটো 4 আছে, অৰ্থাৎ এনেকৈ লিখি দিওঁ 4 × u প্লাছ এইটো হ'ল 4 × 2 × u। তো এইটো কমনটো লোৱা, ইয়াৰ পৰা 4টো কমন ল'লোঁ, আৰু এইটো ইউ কমন ল'লোঁ। তো ইয়াত থাকি গ'ল অকল ইউ থাকি গ'ল, প্লাছ ইয়াত থাকি গ'ল কিমান 2। তো এইটো আমি লিখিব পাৰিম এতিয়া। এই বস্তুটো যে লিখিছোঁ, এতিয়া চোৱাচোন, এইটো ধুনীয়াকৈ এতিয়া আমি যিটো এইটো এটা পদ 4u = 0 বুলি, আৰু এইটো আছে u + 2 = 0 বুলি লিখিব পাৰিম, কাৰণ চিৰ মান দিয়া নাই নহয়। চিৰ মান থাকিলে এটা লিখি দিলোঁ হয়, এইটো ইউ দেই, এইটো 4, এইটো 4, এইটো ইউ। ওকে, এতিয়া আমি ইয়াতে ইউটো ৰাখি দিওঁ, আৰু 4টো ইফালে গ'লে কি হ'ব, এই শূন্যৰ লগত যদি ইফালে 4টো পূৰণ কৰি দিওঁ, তেনেহ'লে কি হ'ব, শূন্যৰ লগত যদি 4টো ইফালে কি হ'ব, হৰণ হৈ যাব ন। তো যেতিয়া হৰণ হৈ যাব, তেনেহ'লে কি হ'ব, ইউৰ মান কি হ'ব, 0 হ'ব, আৰু ইফালে থাকিল ইউ, প্লাছটো ইফালে গ'লে মাইনাছ হ'ব, -2। ঠিক আছে, তেনেহ'লে ইউৰ মান পালোঁ -2, ইউৰ মান পালোঁ 0। ঠিক আছে, মানে দুটা শূন্য পাই গ'লোঁ, এটা হ'ল 0, এটা হ'ল -2। ঠিক আছে, এতিয়া আমি এইটো কি কৰিম, এতিয়া আমি ইয়াৰ প্ৰথমে যিটো আমাৰ এটা লিখি দিম, এটাকে দি শূন্য দুটা কি এটা হ'ল 0 আৰু -2। ওকে, দুটা লিখি দিলোঁ। লিখাৰ পিছত আমি লিখি দিম যে যদি এটা চিষ্টেমেটিক লিখিব লাগে,
যদি এটা কোৱেশ্যন বুজি পালে হ'ল গোটেই এনেকৈ লিখিলে হ'ল যদি ax স্কুৱেৰ প্লাছ bx প্লাছ c তেন্তে এর মান শূন্য হ'ব নোৱাৰে ওকে যেটো এইটো এর মানটো যেটো শূন্য হ'ব নোৱাৰে তা লিখি দিলে হ'ল যে দ্বিঘাত বহুপদৰ শূন্য দ্বিঘাত বহুপদৰ শূন্য দুটাৰ দুটা লিখিলে শূন্য দুটা আলফা আৰু বিটা এই যে শূন্য গিলা আমি আলফা 0 আৰু -2 সেইটো আমি আলফা আৰু বিটা বুলি ধৰি লৈছো ঠিক আছে তে আলফা বিটা আৰু ধৰি পালে তেন্তে এতিয়া আমি এই আলফা প্লাস বিটাৰ যেটো মানখিনি সেই মানখিনি এতিয়া আমি এই সমীকৰণটো যেটো প্ৰথম দিয়া আছিল সেইটো আমি আকৌ লিখি লও যে 4u স্কয়াৰ প্লাস 8u একো নাই মানে প্লাস 0 বুলি ধৰি ললো ইকুৱেল 0 তো ইয়াত আমি এটো হল ax স্কয়াৰ প্লাস bx প্লাস c এটো তোমাৰ লিখা দৰকাৰ নাই যে বুজাবৰ কাৰণে মই লিখি আছো যে এটো এক্সামত লিখা দৰকাৰ নাই খালি এইখিনি লিখিলে হল এটো আৰহিত মাৰ আৰু লিখা দৰকাৰ নাই তো ইয়াতে এটো এর মান কিমান আছে এটো এর মান হল 4 মানে এর মান কিমান পালো 4 আৰু এটো বিৰ মান কিমান পালো বিৰ মান পালো 8 আৰু সিৰ মান নাই কাৰণে 0 ওকে এখিনি পাই গৈছো এতিয়া আমি এতিয়া লিখিম আলফা প্লাস বিটা আমি এতিয়া লিখিম আলফা প্লাস বিটা আচ্ছা আলফা প্লাস বিটা ফৰ্মুলাটো হল -b/a তো এতিয়া যেটো মাইনাস দি ফেলে বিৰ মান কিমান আছে 8 আৰু এর মান কিমান আছে 4 এটো কটাকটি কৰিলে কিমান হ'ব এটো কেবাৰ যায় দুইবাৰ যায় তাৰ অৰ্থাৎ -2 তলত 1 অৰ্থাৎ কিমান পালো -2 ওকে আৰু আলফা ইনটু বিটা কি পাইলো c/a এটো ফৰ্মুলা আমি জানো তো c মান কিমান আছে একো নাই মানে 0 আৰু b এইটো a মান কিমান আছে 4 4 ৰে এইটো হৰণ কৰিলে কিমান 0 পাম ঠিক আছে এটো আলফা আৰু বিটা পূৰণ কৰি পালো কি এটা 0 পালো এটা -2 পালো যেটো আমাৰ এই আগৰ যেটো আমি শূন্য পাইছো এই শূন্যটো দুটা সৰণ এই শূন্য দুটা 0 আৰু -2 পাইছো অৰ্থাৎ এই দুটা মিলি গৈছে এতিয়া আমি সত্যবান বুলি দেখাই ফেলে প্ৰমাণিত কৰি দিলে হ'ল ঠিক আছে গাইস এটা লিখিম সত্যবান এতিয়া এই শূন্য দুটাৰ যোগফল এতিয়া কি আছে এটা শূন্য আছিল 4 আৰু এটা আছিল -2 দুটা যোগ কৰিলে কিমান হ'ব 4 প্লাস -2 তেতিয়া 4 পৰা 2 গ'ল কিমান থাকে 2 ঠিক আছে আৰু এটা লিখিলো যে শূন্য দুটাৰ পূৰণফল ঠিক আছে শূন্য দুটা পূৰণ কৰিলে আছে 4 পূৰণ -2 ঠিক আছে এতিয়া 4 লিখিলা যে -2 লগত এটা পূৰণ কৰিলে কিমান হ'ব -8 হৈ যাব ঠিক আছে এই দুটা এতিয়া আমাৰ এইখিনিতে আমাৰ কোৱেশ্চনটো সমাপ্ত হ'ল প্ৰথমে আমি সিস্টেমেটিক শূন্য ওলালো শূন্যটো দ্বিঘাত সমীকৰণৰ আৰহিত পাতিলো পাতি পাছত a আৰু b মান আৰু c মান ওলালো তাৰছত আকৌ আমি আলফা প্লাস বিটাৰ মানখিনি ওলালো আলফা ইনটু বিটা মান ওলালো আচ্ছা সত্যবান কৰি দিলো যে শূন্য দুটা যোগফল কিমান পালো 2 আৰু শূন্য দুটা পূৰণফল পালো কিমান -8 ঠিক আছে গাইস এতিয়া আমি কোৱেশ্চন নম্বৰ 5 টো কৰিম চাও কি দি আছে কোৱেশ্চন নম্বৰ 5 আৰহিত কি দি আছে এতিয়া আমি লিখি লিছো যে t স্কয়াৰ -15 ঠিক আছে এটো আমি এতিয়া এনেকুৱা যেটা আৰহিত দিয়া আছে তো আমি কি কৰিম এতিয়া প্ৰথমে এটো আমি শূন্য লগাই লও লগত -15 ইকুৱেল 0 তো ইয়াৰ অৰ্থ কি ইয়াত আছে কি ax স্কয়াৰ প্লাস bx প্লাস c ইকুৱেল 0 যেটো দ্বিঘাতমক আৰহিত ইয়াতে এই পদটো দিয়া নাই এই পদটো মিসিং আছে ঠিক আছে তো একো নাই যেনকে আছে আমি হেনকে সলভ কৰিম এটো এটা স্কয়াৰত আছে ন এটা আমি এইটো পদ আমি স্কয়াৰত আনিব চেষ্টা কৰিম তেনহলে দুটা পদ হৈ যাব মানে a স্কয়াৰ - b স্কয়াৰ মানে a স্কয়াৰ minus b স্কয়াৰত এটো ফৰ্মুলাটো আমি আনিব চেষ্টা কৰিম ঠিক আছে তো এটা t স্কয়াৰ লেখা আছে আৰু এটোক আমি যদি লিখি যাও √15 স্কয়াৰ ইকুৱেল 0 আমি তো √15 ভিতৰত লিখিবলৈ স্কয়াৰ লিখিব পাৰিম কাৰণ √15 এটো টু কাটি যাব তো 15 থাকি গল ন এটা কি হ'ব এটো t স্কয়াৰ minus √15 স্কয়াৰ ইকুৱেল 0 আৰু এতিয়া আমি এটুক আমি কি লিখিব পাৰিম এটো যেনকে a স্কয়াৰ - b স্কয়াৰ অৰ্থত আহি গল তেনে লিখিব পাৰিম কি আমি প্ৰথমে a + b আৰু লিখিব পাৰিম কি a - b ঠিক আছে সেইভাবে আমি তো লিখিম যে t plus √15 আৰু এটা লিখিব পাৰিম t minus √15 ইকুৱেল 0 তো প্ৰথমে t plus √15 ইকুৱেল 0 আৰু
t minus root over 15 equal 0 তো root over into plus আছে এবেলা হলে কি হবে minus root over 15 এটা t মান পাই গেল আর তার t মান পাম কি minus এটা root over 15 ইফাল গলে ধনাত্মক হবে তো ধনাত্মক root over 15 ঠিক আছে এই দুটা শূন্য পাই গেল এটা দুটা শূন্য পালো এই বহুপদটোৰ এতিয়া আমি এই দুটা শূন্য দি আমি বাকিখিনি সলভ কৰিম তোমালোকে চাই থাকা বাকিখিনি জানি কোৱা এতিয়া আমি লিখি ল'ব লাগিব যে এতিয়া ইয়াতে শূন্য দুটা মাইনাস root over 15 আৰু প্লাস root over 15 দুটা আছে তো এতিয়া আমি প্ৰথমে আমি লিখিলাম যে যদি ax ৰ এসো আমি লিখি দিছো যে শূন্য দুটা root over 15 যেটো মাইনাস আছে আৰু এটা প্লাস আছে ঠিক আছে তো এতিয়া যদি ax + bx + c a not equal 0 দিঘাত বহুপদৰ শূন্য দুটা আলফা প্লাস আলফা আৰু বিটা বুলি তেন্তে আমি এটো কি লিখিব পাৰিম যে এতিয়া আমি আলফা আৰু বিটাৰ মানটো উলাই দিব লাগিব তাৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথমে আমি এইটো দিঘাত সমীকৰণ যেটো দিয়া আছিল এটো মই এতিয়া লিখিলো সাইডত যে t² - 15 ঠিক আছে ইয়াৰ পৰা এটো যদি লিখো ax² + bx + c ইয়াতে আমাৰ a ৰ মানটো দিয়া আছে কিমান t মানে a ৰ মান দিয়া আছে t ঠিক আছে আৰু ইয়াতে c ৰ মান দিয়া আছে -15 ইয়াতে b ৰ মানটো দিয়া নাই মানে এটা x থকা অকল এটা ভেৰিয়েবল থকা হেতু টার্ম নাই তো গতিকে এটো t ৰ মান এর মান পালো t মানে কি এটো মানে কি t লিখাবাতে আমি 1 লিখিব পাৰিম কাৰণ এতে এর আগত কিমান আছে 1 এ আছে ন যে -15 ওকে এতিয়া আমি এই দুটা প্ৰথমে আমি কি কৰি দিম যে শূন্য দুটাৰ যোগফলৰ পৰমফলটো লিখি লও সোয়া এতে লিখিব লাগিব শূন্য দুটাৰ এনকে নিলিখি ডাইরেক্ট আমি লিখি দিও ফার্স্ট প্লাস কৰি দিও আলফা প্লাস বিটা ইকুয়াল কিমান হ'ব -b/a তো -b ৰ মান কিমান আছে একো নাই কাৰণ কি হয় 0 ডিভাইড বাই a এর মান কিমান আছে 1 তো একে এটো হৰণ কৰিলে কিমান হ'ব 0 হ'ব আৰু এটা আছে আলফা ইনটু বিটা যেটো আছে c/a তো c ৰ মানটো কিমান আছে যে c মানটো আছে -15 আৰু a মানটো কিমান আছে 1 তো এটো आंसर পালো কিমান -15 ওকে এটো আলফা প্লাস বিটাৰ মানখিনি আমি এতিয়া উলাই দিলু এতিয়া আমি কি কৰিম এটো তলত লিখি দিম সত্যপন বুলি লিখি পালে সংখ্যাটোৰ যোগফলৰ পৰমফলটো লিখি দিলে আমাৰ आंसरটো ইয়াতে কমপ্লিট হৈ যাব ঠিক আছে এতিয়া আমি লিখি দাও এটা সোয়া শূন্যটোটা কি আছিল এটা আছিল root over 15 প্লাস আছিল আৰু এটা আছে কি root over 15 মাইনাস আছিল ঠিক আছে তো দুটা লিখি ললো এতিয়া আমি কি কৰিম এটো সোয়াচোন root over 15 এটা আছে প্লাস এটা আছে মাইনাস তো গতিকে এনকে লিখি দাও root over 15 তেনেহলে এটা আছে প্লাস এটা আছে মাইনাস কাটা দি কৰিলে কিমান থাকিব 0 থাকিব আৰু এটো যেটো শূন্য দুটা পৰমফল লিখিছো শূন্য দুটা পৰমফলৰ অৰ্থ হ'ল root over 15 পূৰণ minus root over 15 ওকে এটা সলভ কৰিম এতিয়া root over 15 যদি এতিয়া আমি পূৰণ কৰিম এটা সোয়াচোন তেনেহলে কি হ'ব এই দুটা পূৰণ কৰিলে তোমাৰ হ'ব root over 15 এটো পূৰণ কৰিলে ডাইরেক্ট কিমান পাম 15 পাম -15 পাম এটা তোমালোকে যে বুজিছা না কেনকা হৈছে কাৰণ এটো root over যদি হেৰি কৰো পূৰণ কৰো তোমালোকক এটা সিস্টেমেটিকলি বুজাই দাও নহলে তোমালোকৰ আকৌ প্ৰবলেম হ'ব যে এটো যদি স্কয়ার কৰি দাও এটো যদি পূৰণ কৰি যদি স্কয়ার হ'ব না নাই মানে 15 গুণ এনকা হ'ব না নাই 15 root over স্কয়ার হ'ব তো স্কয়ার কাটি দিলে 15 থাকি যাব কিন্তু এটা প্লাস আছে আর মাইনাস আছে প্লাস আর মাইনাস কি হ'ব মাইনাস হ'ব ঠিক আছে গাইস বুজি পাইছা এতিয়া এই দুটা যদি একেলগে লিখো তাহলে স্কয়ার লিখিব পাৰিম এর স্কয়ারে এই দুটো কাটা যায় এখানে থাকিলে 15 আকৌ এটা কি প্লাস আছে এটা মাইনাস আছে প্লাস আর মাইনাস কি হ'ব মাইনাস এইখিনি পালো আমি শূন্য দুটা পূৰণফল এইখিনিতে আমাৰ এই কোৱেশ্চনটো সমাপ্ত হ'ল গাইস এতিয়া আমি নেক্সট কোৱেশ্চনটো আমি কৰিম সোয়াচোন ইয়ালৈকে কোৱেশ্চনটো আমাৰ সমাপ্ত হৈছে ইয়াৰ পৰা স্টাৰ্ট কৰিছিলো ওকে গাইস ইয়াৰ পৰা আমি কোৱেশ্চনটো স্টাৰ্ট কৰিছিলো আৰু ইয়াত যাই ফলে সমাপ্ত হ'ল তো এইখিনিতে আমাৰ 5 নম্বৰ পাৰ্টটো সমাপ্ত হ'ল এতিয়া আমি চাও 6 নম্বৰ পাৰ্টটোত কি দিয়া আছে কোৱেশ্চনটো এটা 6 নম্বৰ পাৰ্টটো কি দিয়া আছে 3x² - x - 4 এটা আমি লিখি লও লিখাৰ পিছত আমি এটো সলভ কৰি দেও সো এতিয়া আমি লিখি লৈছো এতিয়া আমি এটো সলভ কৰিম তাৰ কাৰণে আমাৰ যেটো মধ্য এই গুটেখিনি আমাৰ ফৰ্মুলাটা আছে মানে এটো ax² + bx + c যেটো দিঘাত সমীকৰণ হাকে ইকুয়াল 0 এটো আৰি দিয়া আছে তো ইয়াতে আমি এটো আমি এই মাজৰ পাৰ্টটো তাৰিত কৰিব লাগিব মাজৰ পাৰ্টৰ আগত কিমান আছে 1 আছে একো নাই মানে কি 1 আছে গতিকে এইটো যেটো সহগ দিয়া আছে আৰু ধ্ৰুবক দিয়া আছে এই দুটা পদ পূৰণ কৰিম 3 পূৰণ 4 কিমান হ'ল 12 এটা আমি 12ক ছুটিহৰণ কৰিম 12ক ছুটিহৰণ কৰিলে কিমান 2 এৰে 6 বাৰ 2 এৰে 3 বাৰ এই দুটা পদটো এতিয়া চোৱাচোন এনেকুৱা ধৰণৰ হতাব লাগিব মানে 2 পূৰণ 3 এটো হ'ল 12ৰ
যদি এই ছুটিকৰণ কৰি পালোঁ এতিয়া আমি এই উৎপাদকখিনি আমি এনেকুৱা ধৰণৰ সজাব লাগে যাতে আমি কিমান পাওঁ 1 পাওঁ তেনেহ'লে কিমান হ'ব 2 দুগুণ 4 হ'ব ঠিক আছে 2 গুণ 4 মাইনাছ 3 যদি কৰি দিওঁ তেনেহ'লে আমি 1 পাই আছোঁ অৰ্থাৎ এইখিনি আমি লিখিব লাগিব এইখিনি বস্তু আমি লিখিব লাগিব ক'ত এই এক্সৰ ঠাইত ঠিক আছে এতিয়া আমি লিখি লওঁ এতিয়া 3x² মাইনাছ 4 মাইনাছ 3 এই লগত কি আছে এক্সপ'নেণ্ট হৈ আছে -4 = 0 এতিয়া চোৱাচোন এইটো যেনেকৈ আছে এনেকৈ থাকক 3x² এইটো প্লাছ মাইনাছ মাইনাছ হ'ল 4 লগত এটা এক্সপ'নেণ্ট হৈ আছে মাইনাছ মাইনাছ কি হ'ব প্লাছ হ'ব 3 এক্সপ'নেণ্ট হৈ আছে -4 = 0 এতিয়া আমি কি কৰিব লাগিব এই দুটা পদৰ আমি কমন ল'ব লাগিব অকল কমনটো x ল'ব পাৰিম তো x কমন ল'লোঁ ইয়াত থাকিল কিমান 3x থাকি গ'ল ইয়াতে কিমান থাকিল অকল 4 ইয়াতে প্লাছ এইটোতো তাতে দেখা পালোঁ যে পদটোত কমন ল'ব পাৰে একো নাই গতিকে আমি 1 কমন ল'ম ইয়াত থাকিব কি 3x - 4 = 0 এইটো পদ একে গতিকে এইটো পদটো আমি কমন ল'লোঁ যে 3x - 4 আৰু এইটো পদ আৰু এইটো পদ থাকি গ'ল মানে x + 1 থাকি গ'ল = 0 ঠিক আছে এতিয়া আমি লিখি দিম যে 3x - 4 = 0 বা x + 1 = 0 এতিয়া এইটো সব কৰি লওঁ এতিয়া x থাকি গ'ল এতিয়া 1 টো ইফালে গ'লে মাইনাছ হ'ব আৰু ইফালে 3x থাকি গ'ল এই -4 টো ইফালে গ'লে +4 হৈ যাব আৰু এই 4 ৰ লগত এই 3 টো কি আছে পূৰণ হৈ আছে ইফালে গ'লে হৰণ হৈ যাব ওকে এইখিনি তোমালোকে গম পালা এইটোটা আমি শূন্য পাই গ'লোঁ এইটো এটা শূন্য এইটো এটা শূন্য ওকে গাইজ এতিয়া এই শূন্য দুটা পোৱাৰ পিছত আমি এতিয়া লিখি দিম তলত যে শূন্য দুটা হ'ল চ' এতিয়া লিখি লৈছোঁ যে শূন্য দুটা হ'ল 4/3 আৰু -1 যিটো আমি আগত পালোঁ সলভ কৰি যদি ax² + bx + c তেন্তে এৰ মানটো শূন্য হ'ব নোৱাৰে দ্বিঘাত বহুপদৰ শূন্য দুটা আমি আলফা আৰু বিটা বুলি ধৰি ল'লোঁ তেন্তে এইটো যিটো দ্বিঘাত সমীকৰণ আছে ইয়াৰ পৰা আমি a b আৰু c ৰ মানটো ওলাই ল'ম এইটো যদি আমি এতিয়া পাতি লওঁ যে এইটো এতিয়া তোমালোকে লিখিবা দেই এইটো জাষ্ট বুজাবৰ কাৰণে দি আছোঁ = 0 তো এতিয়া এৰ মানটো কিমান হ'ব 3 এৰ মানটো কিমান পালোঁ 3 আৰু বিৰ মানটো কিমান পাম ইয়াতে একো নাই কাৰণে কিমান পাম 1 যেটো মাইনাছত হ'ব আৰু ইয়াতে যেটো চিৰ মানটো হ'ব কিমান -4 ওকে কাৰণ তো মাইনাস চিন আছে ন সেইকাৰণে মাইনাস চিন দিছি এতিয়া এইখিনি লৈ পেলাই আমি এতিয়া সব আমি কি কৰিব লাগিব এতিয়া আমি লিখি ল'ব লাগিব যে সত্যাপন কৰিলে ডাইৰেক্ট লিখি দাও যে সত্যাপন এটা লিখিছো যে শূন্য দুটা যোগফল ঠিক আছে এটা শূন্য দুটা যোগফল শূন্যটো কিমান হৈছে এটা 4/3 প্লাস আৰু এটা কিমান হৈছিল -1 এটা যোগ কৰিব লাগে অৰ্থাৎ 4/3 টো লিখি দিলো প্লাস মানে -1 এটা 1 আছে প্ৰথমে লহাগু লৈ লও লহাগু লৈ কিমান 3 থাকিব ঠিক আছে 3 থাকি আৰু ইয়াতে 3 ভিতৰত 3 কেবা একবাৰ যায় তো এই 4 লগত 1 পূৰণ কৰিলে 1 থাকিব আৰু 1 ভিতৰত কিমান যায় 3 বাৰ যায় তো 3 * 1 = 3 ঠিক আছে তো এইখিনি সলভ কৰিলে তোমালোকে কিমান পাবা 4 পৰা 3 গলে থাকি গেল 1 ইয়াত তলত থাকি গেল 3 ঠিক আছে আৰু এই শূন্যটা পূৰণ ফল 3/4 * -1 তো সচন এটা পূরণ করলে এটা উপরে উপরে পূরণ করে দিয়া পূরণ করলে কেমন হবো এটো -1 টু এটা পূরণ হয়ে যাব -4 হয়ে যাব তলত থাকিল 3 এটা হয়ে গেল এটা আমার সত্যায়ন করা ইয়াতে সম্পূর্ণ হল ওকে গাইস এইখিনিতে আমার এই কোশ্চেনটো সমাপ্ত হল এই ইয়ার পৰা কোশ্চেনটো আৰম্ভ কৰিছিলো সোৱা আৰু যাই ফালে ইয়াত যাই ফালে সমাপ্ত হল ওকে গাইস এটা আমাৰ এটো 1 নম্বৰ কোশ্চেনৰ গোটেই এটা পাৰ্ট 6 নম্বৰ পাৰ্টলৈকে আমি সমাপ্ত কৰিলে আমি 2 নম্বৰ কোশ্চেনটো কৰিম ওকে এইটো কোশ্চেনটো বহুত লেন্দি হৈ আছে ভিডিওটো কাৰণে আমি দ্বিতীয় কোশ্চেনটো দ্বিতীয় ভিডিওত কৰিব কাৰণে চেষ্টা কৰিম ওকে গাইস থ্যাংক ইউ গাইস ফৰ ওয়াচিং মাই ভিডিও